মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি অষ্টম শ্ৰেণীৰ ভূগোল আৰু অৰ্থনীতি বিজ্ঞানৰ পাঠ নং 11 আৰ্থ সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ ভূমিকা এই পাঠটিৰ অনুশীলনীত থকা প্ৰশ্নোত্তৰসমূহ কৰিম। কোৱেশ্চন নম্বৰ 1 চমু উত্তৰ লিখা। ক দেশৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে চৰকাৰে কি কৰে? উত্তৰ লিখিবা আৰ্থ সামাজিক উন্নয়নৰ বাবে চৰকাৰ এখনে বিভিন্ন ধৰণৰ কাৰ্যসূচী আঁচনি আদি গ্ৰহণ কৰে আৰু তাক কাৰ্যকৰী কৰে। তাৰপিছত কি লিখিবা ইয়াৰ উপৰি চৰকাৰৰ দ্বাৰা অনুমোদিত বা স্বীকৃত অন্যান্য সংস্থা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহে দেশৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে বিভিন্ন কাম-কাজ কৰে। খ অৰ্থনৈতিক উন্নয়নৰ মূল নিৰ্দেশক কেইটামানৰ নাম উল্লেখ কৰা। লিখিবা অৰ্থনৈতিক উন্নয়নৰ মূল নিৰ্দেশক কেইটামানৰ নাম হ'ল এইখিনি লিখি পেলাই কি লিখিবা ৰাস্তাঘাট, দলং, গৃহ, যাতায়াত, যোগাযোগ, জলসিঞ্চন, খোৱা পানীৰ সুব্যৱস্থা, চিকিৎসালয়, বিদ্যালয়, অনাময়, বিজুলী যোগান, টেলিফোন, বেংক, বীমা আদি এইখিনি লিখিবা। বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠান কাক বোলে? উত্তৰ লিখা যিবোৰ প্ৰতিষ্ঠানে ধন সঞ্চয়, ধন প্ৰদান, বিনিয়োগ আদি বিত্তীয় কাৰ্য সম্পাদন কৰে তাকে বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠান বোলে। বেংকে কৰা দুটা উল্লেখযোগ্য কামৰ উদাহৰণ দিয়া। লিখিবা 1 নম্বৰ গ্ৰাহকৰ পৰা ধন সঞ্চয় কৰা, নম্বৰ 2 ব্যক্তি বা প্ৰতিষ্ঠানক ঋণ প্ৰদান কৰা। এই দুটা কাৰ্য লিখি দিলে হৈ যাব। আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক কি নামেৰে জনা যায়? উত্তৰ লিখা আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নামেৰে জনা যায়। প্ৰথম নেটফিৰ সাহায্যত উৎপাদিত সামগ্ৰীসমূহ ক'ত বিক্ৰী কৰা? কিবা নেটফিৰ সাহায্যত উৎপাদিত সামগ্ৰীসমূহ গুৱাহাটীৰ নেটফি হাটত বিক্ৰী কৰা হয়। 2 নম্বৰ বহলাই আলোচনা কৰা। ক আৰ্থ সামাজিক উন্নয়নত বাণিজ্যিক বেংকসমূহৰ অৱদান। উত্তৰ লিখা দেশৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে চৰকাৰী আৰু ব্যক্তিগতভাৱে গঠন কৰা বিভিন্ন বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ ভিতৰত বেংক হৈছে আটাইতকৈ উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ অনুষ্ঠান। অৰ্থনৈতিক উন্নয়নৰ বাবে কিছুমান মৌলিক সা-সুবিধাৰ প্ৰয়োজন হয় যিবোৰ সা-সুবিধা বেংকে যোগান ধৰিব পাৰে। কিছুমান বেংকে নিৰ্ধাৰিত নীতি নিয়মৰ ভিত্তিত সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকক ইয়াৰ গ্ৰাহক হোৱাৰ সুবিধা প্ৰদান কৰে। তাৰপিছত লিখিবা সঞ্চয়ৰ প্ৰতি আগ্ৰহ জন্মাবলৈ বেংকে গ্ৰাহকসকলক বিভিন্ন ধৰণৰ সঞ্চয় আঁচনি আগবঢ়ায়। সঞ্চিত ধনৰ ওপৰত বেংকে সময়ে সময়ে গ্ৰাহকসকলক সুদ প্ৰদান কৰে। গ্ৰাহকসকলৰ দ্বাৰা সঞ্চিত ধন বেংকে জনসাধাৰণক বিভিন্ন কাৰণত ঋণ হিচাপে আগবঢ়ায়। এইখিনি লিখি দিবা। উত্তৰ পূব ভাৰতৰ অৰ্থনৈতিক বিকাশত উত্তৰ পূব পৰিষদ আৰু উত্তৰ পূব উন্নয়ন বিত্তীয় নিগমৰ ভূমিকা। প্ৰথমে লিখিবা উত্তৰ পূব পৰিষদ NEC। লিখিবা উত্তৰ পূব ভাৰতৰ এই বৃহৎ অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্য আগত ৰাখি ভাৰত চৰকাৰে 1971 চনত উত্তৰ পূব পৰিষদ নামৰ অনুষ্ঠানটো গঠন কৰে। তাৰপিছত কি লিখিবা এই অনুষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে সুসংহত আঞ্চলিক পৰিকল্পনাৰ জৰিয়তে সমগ্ৰ উত্তৰ পূব ভাৰতৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে যথাযথ প্ৰচেষ্টা গ্ৰহণ কৰা, সুষম আঞ্চলিক উন্নয়নৰ জৰিয়তে আঞ্চলিক ভাৰসাম্যতা ৰক্ষা কৰা আৰু অসমতা দূৰ কৰা, উত্তৰ পূব ভাৰতৰ ৰাজ্যবিলাকৰ মাজত সহযোগিতা, সুসংহত প্ৰচেষ্টা আৰু ঐক্য বৃদ্ধি কৰা। 4 নম্বৰ অংশীদাৰ ৰাজ্যবিলাকৰ আন্তঃগাঁথনিমূলক ব্যৱস্থাবোৰৰ উন্নয়নৰ বাবে প্ৰচেষ্টা চলোৱা। 5 নম্বৰ উত্তৰ পূব ভাৰতৰ অৰ্থনৈতিক সম্পদৰ ওপৰত প্ৰণালীবদ্ধ জৰীপ কাৰ্য সম্পাদন কৰা। এইখিনি লিখি দিবা। উত্তৰ পূব ভাৰতৰ অন্তৰ্গত ৰাজ্যসমূহত বিত্তীয় সাহায্য আগবঢ়োৱাৰ নিমিত্তে 1995 চনত উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম বা নেটফি নামৰ প্ৰতিষ্ঠানটো স্থাপন কৰা হৈছে। ক্ষুদ্ৰ উদ্যোগ, কুটিৰ উদ্যোগ, হস্ত, তাঁত আৰু বস্ত্ৰ উদ্যোগ, আত্মসহায়ক গোট আদিৰ উৎপাদিত বস্তু বিক্ৰীৰ বাবে এই নিগমে সা-সুবিধা আগবঢ়ায়। নেটফিয়ে অঞ্চলটোৰ থলুৱা সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰিৱেশ আৰু আন্তঃগাঁথনিৰ প্ৰকল্পসমূহ চিনাক্তকৰণ আৰু প্ৰতিপালন কৰাত সহায় কৰে। নেটফিৰ মুখ্য কাম হ'ল অঞ্চলটোৰ সম্পদসমূহ ব্যৱহাৰ কৰি উৎপাদনমুখী কামত সহযোগ কৰা আৰু জনসাধাৰণৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰা। এইখিনি লিখি দিবা। আত্মসহায়ক গোট গঠনৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ। এইটো পেজ নম্বৰ 101ত আছে। আত্মসহায়ক গোট গঠনৰ লক্ষ্য আৰু উদ্দেশ্য। 1 নম্বৰ কি লিখিবা আত্মসহায়ক গোট গঠনৰ জৰিয়তে সমূহীয়াভাৱে কাম কৰাৰ শক্তি আৰু উদ্যম সৃষ্টি কৰা। 2 নম্বৰ
উন্নয়নমূলক আঁচনিৰ জৰিয়তে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণৰ সুবিধা লোৱা 3 নম্বৰ গোটৰ সদস্যসকলে সমূহীয়াভাৱে অৰ্থনৈতিক কাৰ্যসূচী গ্ৰহণ কৰা 4 নম্বৰ গোটৰ সদস্যসকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা 5 নম্বৰ গ্ৰাম্য জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি নিজকে নিজে সহায় কৰাৰ মানসিকতা গ্ৰহণ কৰা আৰু 6 নম্বৰ ঋণ দিয়া অনুষ্ঠানৰ লগত যোগাযোগ স্থাপন কৰা আৰু সমূহীয়া ঋণ পোৱাত সহায় কৰা আদি এখিনি লিখি দিবা 3 নম্বৰ সমু টকা লিখা ক সমবায় বেংক উত্তৰ লিখা 97 পেজত আছে আমাৰ দেশত গ্ৰাম্য অঞ্চলত বসতি কৰা দুখীয়া শ্ৰেণীৰ লোকসকলক মহাজন শ্ৰেণীৰ লোকসকলৰ শোষণৰ পৰা উদ্ধাৰ কৰিবলৈ আৰু কম সুদৰ হাৰত সেই শ্ৰেণীৰ লোকৰ বাবে ঋণ সহজলভ্য কৰাৰ উদ্দেশ্যে সমবায় বেংক ব্যৱস্থাৰ সূচনা কৰা হৈছিল সমবায় বেংকে কম সুদত দুখীয়া কৃষক শিপিনী ক্ষুদ্ৰ উদ্যোগী আদিলৈ উৎপাদনমুখী কামৰ বাবে হ্ৰস্বম্যাদী ঋণৰ যোগান ধৰে এখিনি লিখি দিবা খ নাবাৰ্ড এইটো উত্তৰ লিখিবা এইটো নাবাৰ্ড মানে কি ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক দেশৰ কৃষি আৰু গ্ৰাম্য উন্নয়নৰ লক্ষ্য আগত ৰাখি আমাৰ চৰকাৰে 1982 চনত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক নামৰ এটি বিত্তীয় প্ৰতিষ্ঠান স্থাপন কৰে এই বেংকে সকলো প্ৰকাৰৰ কৃষি ঋণৰ লগতে গ্ৰাম্য উন্নয়নৰ বাবে বিভিন্ন আঁচনি প্ৰকল্প আদিৰ বাবে ঋণৰ যোগান ধৰে এখিনি লিখি দিবা গ কেন্দ্ৰীয় বেংক এইটো উত্তৰ 95 পেজত আছে কেন্দ্ৰীয় বেংক এখন দেশৰ সমগ্ৰ বেংক ব্যৱস্থাটোৰ মুৰব্বী বা শীৰ্ষস্থানীয় বেংকটোৱে হ'ল কেন্দ্ৰীয় বেংক পিছত লিখিবা ৰিজাৰ্ভ বেংকে হৈছে আমাৰ দেশৰ কেন্দ্ৰীয় বেংক কেন্দ্ৰীয় বেংকৰ বাহিৰে আন কোনো বেংকে কাগজী মুদ্ৰা ছপাব নোৱাৰে কেন্দ্ৰীয় বেংক দেশৰ সৰ্বোচ্চ আৰু শীৰ্ষতম বিত্তীয় প্ৰতিষ্ঠান কেন্দ্ৰীয় বেংক হ'ল বেংকসমূহৰ বেংক আনবোৰ বেংকৰ হিচাপ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে এখিনি লিখি দিবা ঘ আত্মসহায়ক গোট 1 নম্বৰ পেজত আছে আত্মসহায়ক গোট ইয়াৰ পৰা লিখিবা আত্মসহায়ক গোট হৈছে উৎপাদনমূলক কামত নিয়োজিত হৈ আৰ্থিকভাৱে স্বাৱলম্বী হ'ব বিচৰা জনসাধাৰণৰ এটা থুপ বা গোট যিসকল অৰ্থনৈতিকভাৱে সচ্ছল নহয় সাধাৰণতে 10 পৰা 20 জন সদস্যক লৈ এনে ধৰণৰ গোট গঠন কৰিব পাৰি এই গোটৰ মূল লক্ষ্য হৈছে গোটৰ সদস্যসকলৰ দৰিদ্ৰতা দূৰীকৰণৰ অৰ্থে সমূহীয়া উদ্দেশ্য আগত লৈ একগোট হৈ কাম কৰাৰ প্ৰয়াস এখিনিলৈকে লিখি দিলে হৈ যাব 4 নম্বৰ শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা বৰ্ধিত জনমৰি আয়ে দেশৰ উন্নয়নত অন্তৰায়ৰ সৃষ্টি কৰে এটো কি শুদ্ধ খ নম্বৰ উদ্যোগিক আৰু বিনিয়োগ বেংকে উদ্যোগ খণ্ডলৈ দীৰ্ঘকালীন ঋণ আগবঢ়ায় এটো কি শুদ্ধ আত্মসহায়ক গোটে কেন্দ্ৰীয় বেংকত সেভিং বেংক একাউণ্ট খুলিব লাগে এটো অশুদ্ধ ঘ নেটফিৰ মুখ্য কাৰ্যালয় শিলঙত অৱস্থিত এটোও ভুল আৰ্থিকভাৱে সচ্ছল লোকসকলে আত্মসহায়ক গোটৰ সদস্য হ'ব পাৰে এটো অশুদ্ধ তাৰপিছত 5 নম্বৰত প্ৰকল্প দিয়া আছে এটো তোমালোকে নিজাকে কৰিব লাগিব তোমালোকৰ বিদ্যালয়ৰ ছাৰ বা মেডামৰ সহায় লৈ পেলাই এটো কৰিবা আজিৰ ভিডিঅ'টি ইয়াতে সামৰিছো আৰ্থ সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ ভূমিকা এই পাঠটিৰ অনুশীলনী থকা আটাইবোৰ প্ৰশ্ন উত্তৰে কৰিলো আশা কৰিছো তোমালোকে বুজি পাইছা আৰু লিখি ল'ব পাৰিছা ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিবা ধন্যবাদ